আমি আজিৰ ভিডিঅ'ত আলোচনা কৰিম জেনেৰেল সায়েন্সৰ ক্লাছ 10ৰ তোমাৰ 13 নম্বৰ অধ্যায় বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া। ইয়াৰ তোমালোকে ফাৰ্ষ্টত কেইটামান এমচিকিউ চাই লোৱা ইম্পৰ্টেণ্ট। তো এমচিকিউবোৰ এটা এটাকৈ চাই যোৱা, ইয়াতে আনচাৰ সহ দিয়া হৈছে। তো এনেকুৱাকৈ চাই যোৱা 2 নম্বৰটো 3 নম্বৰটো। তো এই প্ৰতিটো এমচিকিউ ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ পিছত তোমালোকে লং কুৱেশ্যনবোৰ চাবা। তো 7 নম্বৰটো চোৱা। 7 নম্বৰৰ পৰা তোমালোকৰ লং কুৱেশ্যন। 7 নম্বৰৰ পৰা তোমালোকৰ এটা এটাকৈ প্ৰশ্ন চাই যোৱা। দণ্ড চুম্বকৰ কাষলৈ আনিলে দিগদৰ্শন যন্ত্ৰ কাঁটাডাল বিক্ষেপিত হয় কিয়? এইটো কথাটো তোমালোকে নিশ্চয় বুজি পাবা যে দণ্ড চুম্বকৰ দুটা মেৰু থাকে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। যেতিয়া তোমাৰ দণ্ড চুম্বকৰ ওচৰলৈ দিগদৰ্শন যন্ত্ৰ কাঁটাডাল অনা হ'ব, তেতিয়া কি কৰিব যে আমি জানো চুম্বকৰ দুটা একে মেৰুৰ মাজত চুম্বকে বিকৰ্ষণ কৰে আৰু বিপৰীত মেৰুৰ মাজত আকৰ্ষণ কৰে, সেইটো কাৰণে বিক্ষেপিত হয়। তো এই কথাখিনি তোমাক ইয়াতে লিখি দিয়া হৈছে। তো তোমালোকে অলপ চাই ল'বা ভালকৈ। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা। ইয়াত কৈছে চুম্বক ক্ষেত্ৰ কাক বোলে, তেতিয়া এইটো তোমালোকে চাই লোৱা। চুম্বক এডালৰ চাৰিওফালে যি অঞ্চলত চুম্বকডালৰ বল অনুভৱ হয় তাকে চুম্বক ক্ষেত্ৰ বোলে। মানে এডাল চুম্বক তুমি এডাল চুম্বক যদি ইয়াতে থৈ দিয়া, এইটো মানে ৰাউণ্ড ছিষ্টেমেই হওক বা তোমাৰ দণ্ড চুম্বকেই হওক, তেতিয়া ই চাৰিওপিনে যিমানখিনি জেগালৈ আকৰ্ষণ কৰিব সেইখিনিয়ে চুম্বক ক্ষেত্ৰ। চুম্বক বলৰেখা কাক বোলে? তো বলৰেখাৰ তোমালোকৰ কিতাপতে মেইন বুকত তোমালোকে চাবা এটা চিত্ৰ দিয়া আছে, তাতে বলৰেখা দেখাই দিছে। তো তোমালোকে বুজি পাবা চুম্বকীয় বলৰেখা কাক বোলে। তো ইয়াৰ আগতে 10 নম্বৰ কুৱেশ্যনটো চোৱা। মই কিতাপ দেখাবলৈ ভিডিঅ'টো দীঘল হৈ যাব। তো 10 নম্বৰ কুৱেশ্যনটো হৈছে সোঁহতীয়া বুঢ়া আঙুলিৰ নীতিটো কি? তো সোঁহতীয়া বুঢ়া আঙুলিৰ নীতিটো হৈছে, তো তোমাৰ সোঁহতীয়া আৰু বাওঁহতীয়া দুয়োটাই নিয়ম কিতাপত দিয়া আছে। তো তাতে মানে হাতখনৰ ছবিও দিয়া আছে, তোমালোকে চাই ল'বা। সোঁহতীয়া বুঢ়া আঙুলৰ নীতিটো হ'ল বিদ্যুৎ প্ৰবাহৰ দিশত সোঁহাতৰ বুঢ়া আঙুলিটো টোৱাই থাকিলে বাকী আঙুলিকেইটা ঘূৰ্ণনৰ দিশত চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্দেশ কৰে। মানে বুঢ়া আঙুলিটো ওপৰলৈ দিলে বাকী আঙুলিকেইটা মেৰুৱাই থাকে, এইটো হৈছে চুম্বকৰ দিশ নিৰ্দেশন কৰে। তো এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তো ইয়াৰ আগতে চোৱা, আজিকালি 2 মাৰ্কৰে বেছি কুৱেশ্যন আহে, 3-4 মাৰ্কৰ আগৰ নিচিনাকৈ কুৱেশ্যন নাহে। যিহেতু এতিয়া এমচিকিউত 45 মাৰ্ক যাব, তো তোমালোকে এনেকুৱা কুৱেশ্যনবোৰ পঢ়িব লাগিব আৰু এইকেইটা বনোৱা কুৱেশ্যন হয়। তাৰপিছত চুম্বকীয় বলৰেখাৰ 3টা ধৰ্ম উল্লেখ কৰা। 3-4টা তোমালোকক লিখিব আহিব পাৰে। তো তোমালোকে মনত ৰাখিবা এই ধৰ্মসমূহ তোমালোকে মনত ৰাখিবা। চুম্বকীয় বলৰেখাৰ 3টা ধৰ্ম হ'ল দুডাল চুম্বকীয় বলৰেখা কেতিয়াও পৰস্পৰ কটাকটি নকৰে। মানে চুম্বকীয় বলৰেখাবোৰ কেতিয়াও এটাৰ ওপৰেদি আনটো নাযায়। এইটো নোযোৱাৰ এটা কাৰণ আছে। মানে তুমি মনত ৰাখিবা চুম্বকীয় বলৰেখাবোৰো এটা সৰু সৰু চুম্বকৰ সমষ্টি হয়। সৰু সৰু চুম্বকৰ সমষ্টিয়ে লগ লাগি কেনে বলৰেখা সৃষ্টি হয়। এইটো মানে কাল্পনিক ৰেখা, আমি অনুমানহে কৰিব পাৰোঁ, কল্পনাহে কৰিব পাৰোঁ। এই ৰেখা যিহেতু এটা চুম্বকৰ সমষ্টি, মানে চুম্বকৰ বিন্দুৰ সমষ্টি, সেইটো কাৰণে দুডাল বলৰেখা কেতিয়াও পৰস্পৰ কটাকটি কৰিব নোৱাৰিব। কাৰণ ইয়াতে যদি কটাকটি কৰে, সেই কটাকটি কৰা বিন্দুটো 2টা বিন্দু হ'ব। সেই 2টা বিন্দুত যদি আমি দিগদৰ্শন যন্ত্ৰ কাঁটাডাল আনো, তেতিয়া এই কাঁটাডালে এটা সময়তে 2টা দিশ নিৰ্ণয় কৰিব লাগিব, যিটো কেতিয়াও সম্ভৱ নহয়। তো এইটো কাৰণে নকৰে। তো এনেকুৱা কুৱেশ্যনবোৰ আগতে পাবা আৰু বুজাই দিম মই। ইয়াতে চোৱা, দুডাল চুম্বকীয় ক্ষেত্ৰত ৰেখাবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই। এইটো আমি জানো, চুম্বকৰ বলৰেখাবোৰ আমি খালী চকুৰে দেখা নাপাওঁ, বাস্তৱ কোনো অস্তিত্ব নাই। চুম্বক বলৰেখাবোৰৰ চুম্বকৰ বাহিৰৰ ফালে উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুলৈ সোমায়। এইটো সদায় এইটো নিয়মটো এইটো মুখস্থ কৰিবলগীয়া। চুম্বকীয় বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুলৈ সোমায়। এইটো তোমাৰ মানে নৰ্থ এণ্ড চাউথ থাকে, চুম্বকত 2টা মেৰুই থাকে, উত্তৰ আৰু দক্ষিণ, মনত ৰাখিবা। 12 নম্বৰ কুৱেশ্যনটো হৈছে দুডাল চুম্বকীয় বলৰেখাই কিয় পৰস্পৰ কটাকটি কৰিব নোৱাৰে? তো এইটো কুৱেশ্যন আহিয়ে থাকে। তো এই কুৱেশ্যনটো হৈছে, তুমি অলপ আগতে মই বুজাই দিলোঁৱে যে দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও পৰস্পৰ কটাকটি কৰিব নোৱাৰে, কাৰণ কটাকটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰ কাঁটাডালে 2টা দিশ নিৰ্দেশ কৰিব, যিটো অসম্ভৱ। এইটো কথাই মই ইয়াতে বুজাইছিলোঁ। তো তোমালোকে নিশ্চয় বুজি পাইছে। ইয়াৰ আগৰ কুৱেশ্যনটো চোৱা। 13 নম্বৰ কুৱেশ্যনটো হৈছে পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ
বিচ্যুতি হয় চুম্বক ক্ষেত্ৰৰ দিশ হ'ব ঊৰ্ধ্বমুখী এইটো মুখস্থ কৰি ল'বা এইটো MCQ হয় ইয়াৰ আগতে 14 নম্বৰটো ফ্লেমিঙৰ বাওহতীয়া নিয়মটো লিখা তো ফ্লেমিঙৰ বাওহতীয়া নিয়মটো তোমালোকৰ কিতাপত চিত্ৰসহ দিয়া আছে তো এইখিনি চাই লোৱা ফ্লেমিঙৰ বাওহতীয়া নিয়মটো হ'ল বাওহাতৰ বুঢ়া আঙুলি তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলি পৰস্পৰ লম্ব দিশত মেলি দিলে যদি তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুজায় তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব বহুত ধুনীয়াকৈ লিখি দিয়া আছে তোমালোকে চাই ল'বা তো ইয়াতে তোমালোকৰ তিনিটা আঙুলি বাওঁ হাতৰ তিনিটা আঙুলি তোমালোকে মেলি দিবা পৰস্পৰ লম্ব দিশত মেলি দিবা মেলি দিয়াৰ লগতে তোমালোকে যদি বুঢ়া আঙুলি আৰু তৰ্জনী মানে এই বুঢ়া আঙুলিৰ লগৰটো আৰু মধ্যমাটো চিনিয়ে পাইছা আটাইতকৈ দীঘল আঙুলিডাল এইকেইটা তিনিটা লম্ব দিশত মেলি দিলে যদি তোমাৰ তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ বুজায় যে চুম্বক ক্ষেত্ৰ এইটো দিশত আছে আৰু মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ সূচায় মানে মধ্যমা আঙুলিৰ মাজেৰে কাৰেণ্ট গৈ আছে প্ৰবাহ গৈ আছে তেন্তে বুঢ়া আঙুলিয়ে পৰিবাহীৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব তো এইটো প্ৰশ্ন তোমালোকে আৰামছে বুজি পাবা 15 নম্বৰটো হৈছে বৈদ্যুতিক মটৰৰ মূল নীতিটো কি এইটো বৈদ্যুতিক মটৰৰ মূল নীতিটো পঢ়ি ল'বা তো এইটো বুজি পাবা পিছত বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ ভূমিকা কি এইটো 2020 আৰু 17ত আহিছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাই ল'বা ইয়াৰ পিছত 17 নম্বৰটো চাই লোৱা তো এইটো পঢ়াৰে চেপ্টাৰ হয় বেছি একো বুজিবলগীয়া নাই দুটামান অংক আছে মই দুটা কৰি দিম তো তোমালোকে এইকেইটা চাই লোৱা এইটো 19 নম্বৰটো চাই লোৱা এটা 20 নম্বৰ 21 নম্বৰ কুৱেশ্যনটো অলপ তোমালোকে চোৱা এইটো আমাৰ অংক টাইপ হয় তো মই এইটো তোমালোকক বুজাই দি আছোঁ ইয়াতে কৈছে যে এটা বৈদ্যুতিক অভেনৰ ক্ষমতা 2 কিলোৱাট আৰু ইয়াক 5 এম্পিয়াৰ প্ৰবাহ ক্ষমতা ঘূৰোৱা বৰ্তনী এটাৰ লগত বৰ্তনী এটাত 220 ভোল্টৰ লগত সংযোগ কৰা হ'ল মানে ভল্টেজটো 220 আছে কি ফলাফল তুমি আশা কৰিবা আলোচনা কৰা তো এইটো ক্ষমতা পিৰে বুজায় পিৰ মান দিয়া আছে 2 কিলোৱাট 2 কিলোৱাটৰ পৰা আমি 1 কিলোৱাট মানে 1000 ওয়াট তো 2 কিলোৱাট মানে 2000 ওয়াট মানে এইটো কিলোৱাটৰ পৰা ৱাৰ্ডলৈ কনভাৰ্ট কৰিছে যেনেকুৱাকৈ কিলোমিটাৰৰ পৰা মিটাৰলৈ আমি কনভাৰ্ট কৰোঁ এনেকুৱাকৈ তো প্ৰবাহটো দিয়া আছে ভল্টেজটো দিয়া আছে ভিটো দিয়া আছে 220 ভোল্ট ভোল্টেজ V = 220 ভোল্ট দিয়া আছে আমি জানো যে ক্ষমতাৰ সূত্ৰ P = VI তো ইয়াৰ পৰা আমি যেহেতু আমাক কৈছে যে আমি ইয়াৰ পৰা কি ওলাব পাৰো আমি প্ৰবাহ ওলাব পাৰিম প্ৰবাহ ওলাব পাৰিবলগীয়া হ'লে P = VI লিখিছো এতিয়া I টো ৰাখি দিলে P/V তে P ৰ মানটো 2000 V ৰ মানটো ইয়াতে 220 দিয়া আছে তো এটা শূন্য কাটি দিয়াৰ পিছতে বা এইটো 2 এৰে যদি আমি কাটি দিও এটা ফাৰ্স্টত তুমি এটা শূন্য কাটি দিয়া এটা শূন্য কাটি দিয়াৰ পিছত 200 আৰু 22 ৰখিলে তো 2 এৰে কাটি দিলে এটো 100 বাৰ যাব 22ক 11 বাৰ যাব তো 11 দি কেনে 100ক তুমি মাল্টিপ্লাই কৰি দিয়াৰ পিছতে ডিভাইড কৰি দিয়াৰ পিছতে 9.09 ওলাব তো এইটো হৈছে এম্পিয়াৰ কিয় এৰ আইৰ এসআই একক এম্পিয়াৰ এইটো মই বিদ্যুৎ চেপ্টাৰটো ভালকে আমি বিদ্যুৎ চেপ্টাৰত গোটেইখিনি অংক আছে তো ম্যাথমেটিক্স হয় 12 নম্বৰ চেপ্টাৰটো মই হেতু ইয়াৰ পিছৰ ভিডিঅ'ত আলোচনা কৰিম এটো 2-3টা ভিডিঅ' লাগিব তো অলপ দীঘল হয় চেপ্টাৰটো তো এইটো আছিল ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চাই লোৱা আনসাৰ ইয়াৰ পৰা এটাকে প্ৰশ্ন চাই যোৱা 26 নম্বৰ কোৱেশ্চনটো ফাইনালত আহিছে 19ত এগুলো বনোৱা কোৱেশ্চন হয় তোমালোকে চাই লবা ভালকে এতিয়া তোমালোকে এইটো চোৱা ইয়াতে 28 নম্বৰ ইয়াতে এটা কোৱেশ্চন আছে মটৰৰ এইটো তোমালোকে চাই লোৱা যে এইটো বৈদ্যুতিক জেনাৰেটৰ হয় মূল নীতি আৰু কাৰ্যপ্ৰণালী এইটো আহেই নহলে মটৰ জেনাৰেটৰ নহলে মটৰ দুটাৰ পৰা এটা আহিবই তো তোমালোকে ভালকে পঢ়িবা এইটো চাবা তো চিত্ৰটো ইয়া কিতাপতো আছে আৰু ইয়াতো আছে তোমালোকে আঁকি লবা আৰু ইয়াতে ধুনীয়াকৈ আনসাৰখিনি আছে তো তোমালোকে এইটো পঢ়ি লবা কাৰ্যপ্ৰণালীটো ইয়াত দি দিয়া হৈছে তাৰপিছত 31 নম্বৰটো চোৱা 32 নম্বৰটো চাব পাৰা ইয়াৰ পৰা এইটো তোমালোকৰ বৈদ্যুতিক জেনাৰেটৰ আৰু বৈদ্যুতিক মটৰৰ মাজৰ পাৰ্থক্য কি আছে বৈদ্যুতিক জেনাৰেটৰৰ ব্ৰাছ ৰিং আৰু বৈদ্যুতিক মটৰৰ ব্ৰাছ ৰিঙৰ কাৰ্য কি তো এইটো 15ত আহিছে এইটো পাৰ্থক্যটো ইয়াতে লিখি দিয়া হৈছে এখিনি চাই লবা ইয়াৰ আগতে তোমালোকে 34 নম্বৰ কোৱেশ্চন চোৱা তো 35 নম্বৰটো চাব পাৰা 35 নম্বৰটো তোমাৰ ফাইনেলৰ 15ত আহা প্ৰশ্ন
এইকেইটা চোৱা ইয়াতে আৰু এটা কুৱেশ্যন এইটো হৈছে তোমাৰ বৈদ্যুতিক মটৰ তো মটৰ বা জেনেৰেটৰ এটা নহয় এটা তোমালোকৰ পৰীক্ষাত অহা বহুত মানে চান্স আছে তো তোমালোকে দুইটাই শিকিবা বৈদ্যুতিক মটৰৰ চিত্ৰ অংকন কৰিব লাগে আৰু কাৰ্যপ্ৰণালী লিখিব লাগে তো এইটো চাই লোৱা তো এইটো সলেনাইড কেনেদৰে তোমাৰ 39 নম্বৰ কুৱেশ্যনটো সলেনাইড কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে এইটো তোমালোকৰ 17 আৰু 19ত অহা প্ৰশ্ন আৰু এইটোৱে লাষ্ট প্ৰশ্ন ইয়াতে চাই লোৱা আৰু এটা প্ৰশ্ন আছে 40 নম্বৰ এইটোৱে লাষ্ট নহয় তো এইটোৱে 40 নম্বৰটো এইটোৱে লাষ্ট প্ৰশ্ন এইটো 16ত অহা প্ৰশ্ন এইকেইটা যিকেইটা মই প্ৰশ্ন তোমালোকক ইয়াতে দেখাইছোঁ যদি এইকেইটা প্ৰশ্ন ভালকৈ তোমালোকে লিখি বুজি কেনে মুখস্থ কৰি লোৱা পঢ়ি লোৱা তো যিকোনো প্ৰশ্নই নাহক কিয় তোমালোকে লিখিব পাৰিবা আৰু ইয়াৰ পৰা কমন পৰিবই তো ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবা থেংক ইউ আৰু লগৰবোৰক শ্বেয়াৰ কৰি দিবা যাতে সিহঁতে উপকৃত হয়